নমস্কাৰ। আমি আমাৰ লোকেল শ্বপৰ পৰা 70-80টা বটল লৈ আহিম, লগতে দোকানৰ পৰা তার লৈ আহিম, তাৰৰ পানী আৰু এইখিনি প্লাষ্টিক বটল ইউজ কৰি পেলাই ডাষ্টবিন বনাম। আমি প্ৰথমতে বটলখিনি ধুই ল'ম, ক্লিন কৰি ল'ম। তাৰপিছত আমি ভিডিঅ'ত দেখুওৱা ধৰণে ওপৰ টিপি পেলাই দুই চাইডত দুটা ফুটা কৰি ল'ম আৰু তল চাইডতো দুটা ফুটা কৰি লোৱা হ'ব। ফুটা কৰাৰ পিছত আমি ফুটাবোৰ ধুনীয়াকৈ কৰিম, কৰি পেলাই আমি ফুটা কৰিলোঁ সেই ফুটা যাতে মজবুত হয় সেই কৰিম। এটা কথা মনত ৰাখিব, ফুটা কৰাৰ সময়ত চ'লাৰ ইউজ কৰিলে আপোনালোকে হাফমোজা পিন্ধি ল'ব, গ্লোভছ পিন্ধি ল'ব। আমি ইফালে পৰা আমাৰ কিবা কাৰণ থাকি গৈছে। তাৰপিছত আমি বটলৰ যি ঢেঁকীফালা আছে সেই ঢেঁকীফালা আমি আইৰণ ৱেলেৰে টাইটকৈ বান্ধি ল'ম আৰু প্লাছেৰে তাক টাইট কৰি ল'ম। অতিৰিক্ত অংশখিনি আমি কাটি দিম। কাটি দিয়াৰ পিছত আমি যিখিনি বটল পাম সেইখিনি বটল আমাৰ ভিডিঅ'ত দেখুওৱা ধৰণে আমি এটা তাৰেৰে গঁঠি ল'ম আৰু তাৰ ডাষ্টবিনৰ তলৰ ভাগত দিবৰ কাৰণে কেইটামান বটল একেলগে দুইটা চাইডতে তাৰেৰে গঁঠি ল'ম ভিডিঅ'ত দেখুওৱা ধৰণে। এই ক্ষেত্ৰত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যথেষ্টখিনি হেল্প কৰিছে, আপোনালোকে দেখা পাইছে।